নহয়, বিজেপিৰ বিৰোধী নহয়, অসমৰ বিৰোধী, অসমৰ খিলঞ্জীয়া মানুহৰ বিৰোধী, অসমত ভাতৃঘাতী সংঘৰ্ষ বিচৰা, অসমত তুষ্টিকৰণ ভোট বেংকৰ ৰাজনীতি কৰিব বিচৰা, অসমৰ জাতি জনগোষ্ঠীৰ মাজত ভাগ ভাগ কৰাৰ প্ৰৱণতা যিসকলে কৰি আছিল, যিসকলে কৰিছিল, সেইসকলে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে আজি ষড়যন্ত্ৰত তেওঁলোক লিপ্ত হৈছে। আমি সকলোৱে কংগ্ৰেছৰ বা সেই সময়ৰ চৰকাৰবিলাকৰ অসম বিৰোধী নীতি আৰু স্থিতিৰ কথাবিলাক অসমৰ ৰাইজক, প্ৰতিগৰাকী নাগৰিকক, উঠি অহা নৱপ্ৰজন্মৰ মাজত শুদ্ধ সত্য ৰূপত শক্তিশালীভাৱে তেওঁলোকৰ মন মগজুত বহুৱাই দিব লাগিব। কাৰণ তেওঁলোকে অসমক ন্যায় দিব নোৱাৰে, অসমীয়া মানুহক তেওঁলোকে সুৰক্ষিত কৰি ৰাখিব নোৱাৰে। নহ'লে আজি 40% আৰু 60% আজি অসমত এই পৰিস্থিতিৰ কাৰণ। যদি ইয়াৰ কাৰণে কোনোবা দায়ী, এই মহাপাপ যদি কোনোবাই কৰিছে, সেই দল হৈছে কংগ্ৰেছ দল। মুখ্যমন্ত্ৰীৰ পুত্ৰই মুখ্যমন্ত্ৰী হোৱাৰ আশাৰে ৰাজনীতি কৰিছে। ইয়াত বহি থকা আজি 2000 কাৰ্যকৰ্তাৰ 1999 জনে হয়তো কাৰ্যকৰ্তা আছে যাৰ কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ড নাই, দেউতাকো ৰাজনীতিত নাই, মাকো ৰাজনীতিত নাই, ঘৰৰ সদস্যবোৰো কোনো ৰাজনীতিত নাই। কিন্তু মুখ্যমন্ত্ৰীৰ পুত্ৰ মুখ্যমন্ত্ৰী হৈ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন যে মনত পুহি ৰাখিছে, এই সপোন কেতিয়াও অসমীয়া মানুহে বাস্তৱত ৰূপায়ণ হ'ব দিব নোৱাৰে বা বাস্তৱত ৰূপায়ণ হ'ব নোৱাৰে এই কথাটো। কাৰণ কিয়? তেওঁলোকে আমাক যি ধৰণে অন্যায় কৰি গ'ল, আমাক অবিচাৰ কৰি গ'ল, সেই অন্যায় অবিচাৰ আৰু কৰা মহাপাপৰ প্ৰায়শ্চিত্ত তেওঁলোকে বহু বছৰ আগলৈকে ভুগিব লাগিব। আৰু তাৰ কাৰণে আমাৰ কাৰ্যকৰ্তাসকলে একত্ৰিত হৈ কংগ্ৰেছৰ শোষণ প্ৰবঞ্চনা, অন্যায় অবিচাৰ, অত্যাচাৰ, ব্যভিচাৰ, দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সকলোৱে একেলগ হৈ অহা সময়খিনিত আমি আৰু অধিক শক্তিশালীভাৱে এই তেওঁলোকৰ ষড়যন্ত্ৰক বানচাল কৰাৰ কাৰণে কাম কৰিব লাগিব। 100 দিন আছে মাত্ৰ। যে ৰাজনীতি কৰিব লাগিলে বোকা পানী গচকিব লাগিব, মানুহৰ সুখ দুখৰ সমভাগী হ'ব লাগিব। কেৱল ৰাজনৈতিক নেৰেটিভৰ দ্বাৰা শাসনলৈ অহাটো সম্ভৱপৰ নহয়। আৰু কিবা কৈ যদি কোনোবা কেতিয়াবা আহিছিলোঁ আগতে, তেওঁলোকে ৰাইজৰ একো উপকাৰ কৰা নাই, ৰাজ্যখনৰ একো উপকাৰ কৰা নাই, অসমৰ খিলঞ্জীয়া মানুহৰ একো উপকাৰ কৰা নাই, বৰঞ্চ ওলোটা কৰি গৈছে। খিলঞ্জীয়া মানুহক এশাবৰী সমস্যাত পেলাই থৈ গৈছে। খিলঞ্জীয়া মানুহৰ মাটি ভেটি, কৃষ্টি সংস্কৃতি, আমাৰ অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ কাঢ়ি ল'বৰ কাৰণে তেওঁলোকক সুযোগ দিছে। গতিকে যিমান পাপ কৰিছে কংগ্ৰেছে, সেই পাপৰ প্ৰায়শ্চিত্ত নিশ্চয় বহু বছৰ কৰিব লাগিব। আৰু অসমবাসী লৈ মোৰ বিনম্ৰ অনুৰোধ যে কংগ্ৰেছে কৰা পাপৰ প্ৰায়শ্চিত্ত নিশ্চয় মুখ্যমন্ত্ৰীৰ পুত্ৰই হওক বা মুখ্যমন্ত্ৰীৰ পৰিয়ালেই হওক বা যিসকলে এতিয়াও কিবা আশাত কংগ্ৰেছ কৰি আছে, তেওঁলোকলৈ আমাৰ এইটো আহ্বান থাকিব যে তেওঁলোকে কৰা যি পাপ, সেই পাপৰ প্ৰায়শ্চিত্ত কৰক। 860গৰাকী তেজাল অসমীয়া যুৱকক যিয়ে হত্যা কৰিছে, তাৰ দায়িত্ব লওক। অসমবাসীৰ ওচৰত তেওঁলোকে ক্ষমা খোজক যে আমাৰ ভুল হৈছিল। গতিকে তেওঁলোকৰ অনুশোচনা নাই। তেওঁলোকে অনুশোচনা এইকাৰণে নাই, তেওঁলোকে খিলঞ্জীয়া মানুহৰ জীৱন মৰণৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। তেওঁলোকক কেৱল লাগে সন্দেহযুক্ত বাংলাদেশী সেই মিয়াসকলৰ ভোট, সন্দেহযুক্ত সেইসকলৰ ভোট যিসকল অসমৰ মাটি ভেটি, অসমৰ কৃষ্টি সংস্কৃতিত আঘাত আনিছে। সেইসকলে আজি তেওঁলোক কংগ্ৰেছ নিচিনা দলৰ বুকুৰ আপোন। গতিকে আমাৰ ওলোটা, আমি খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হকে, আমি অসমৰ স্বাৰ্থৰ হকে, আমাৰ অসমত আমাৰ অধিকাৰ যুগ যুগান্তৰলৈকে যাতে থাকে সুনিশ্চিত হয়, তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি সদায়ে আছিল। অসম আন্দোলনৰ সময়ত, 83 চনৰ নিৰ্বাচনৰ সময়ত, পিছত সদায় আছোঁ
অসমৰ ক্ষতি হোৱা কাম বিজেপিয়ে কৰা নাছিল, বৰ্তমানেও কৰা নাই, ভৱিষ্যতেও নকৰে। বৰঞ্চ অসমৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে যি চাম দাম দণ্ড ভেদ যি লাগে নীতি, সেই নীতি গ্ৰহণ কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি সদায়